বৌ, তোমাক দেখি মোৰ একেবাৰে বেয়াই লাগি থকা হৈছে। তুমি এনেকৈ আৰু কিমান দিন থাকিবা কোৱা? তুমি এনেকৈ মনটো বেয়া কৰি থাকিলে আমাৰ জানো ভাল লাগে কোৱা? আৰু তুমি তোমাৰ মাৰ ঘৰৰ ফালেও এবাৰ ফুৰিবলৈ নোযোৱা। তুমি তোমাৰ মাৰ ঘৰৰ পৰা এবাৰ নাহাগৈ কিয়? মনটো ভাল লাগিব। ডাঙৰ বোৱাৰী, ৰাজে ঠিকেই কৈছে। তুমি কিছুদিনৰ কাৰণে তোমাৰ দেউতাৰ ঘৰতে থাকি আহাগৈ যোৱা। মনটো ভাল লাগিব আকৌ। তাত তোমাৰ ভাইটি আছে, মা আছে, কথা বতৰা পাতিলে বা অকণমান সিহঁতৰ লগত থাকিলে তোমাৰ মনটো ভাল লাগিব। কাৰণ আমি জানো অমৃত ঢুকোৱাৰ পাছত তুমি কিমান মন বেয়া কৰি আছা। আমিয়ে সহ্য কৰিব পৰা নাই, তুমিনো কেনেকৈ পাৰিছা? গতিকে যোৱা বোৱাৰী, মাহঁতৰ ঘৰত থাকি আহা কিছুদিনৰ কাৰণে। বৌ! ঋতিকা, ঋতিকা, তুমি ইয়াত কি কৰিছা? বৰ গাৰ ওপৰত বেগটো পেলাই দিলা যে? সৰু বোৱাৰী, তুমি কৰবালৈ যোৱা? না মা, মই ক'তো নাযাওঁ। আৰু এই বেগটো মোৰো নহয়, এই বেগটো হৈছে ডাঙৰ বৌৰ। আৰু এইখন ঘৰৰ পৰা মই নহয়, ডাঙৰ বৌ যাব লাগিব। ঋতিকা, তুমি এইবোৰ কি কৈ আছা? মই এইখন ঘৰ এৰি ক'ত যাম? ক'ত যায় সেইটো আমি নাজানো। মই কেৱল এইটোৱে জানো, আজিৰ পৰা তুমি এইখন ঘৰত থাকিব নোৱাৰা। ঋতিকা, তোমাৰ মূৰটো কি গৰম হৈছে নেকি? পাগল হৈছা তুমি? তুমি এইবিলাক কি বলকি আছা মানে? বৌয়ে এইখন ঘৰত থাকিব নোৱাৰে মানে? বৌ ক'ত যাব আৰু কিহৰ কাৰণে কিহৰ কাৰণে বৌ এইখন ঘৰত থাকিব নোৱাৰে? ইয়াত কিয় থাকিব নোৱাৰে? তুমি কি অকণমানো অনুমান কৰিব পৰা নাই নেকি? বৌ এইখন ঘৰত কিয় থাকিব পাৰিব? ডাঙৰ দা দেখোন ঢুকুৱা বহুত দিনেই হ'ল। আৰু বৌয়ে এইখন ঘৰত কি অধিকাৰ থাকিব? না এতিয়া বৌৰ কাৰণে ডাঙৰ দাদা আছে, না বৌৰ কোনো সন্তান আছে। বৌৰ এইখন ঘৰত থকাৰ কোনো অস্তিত্বই নাই। কোৱা বৌ, কি কাৰণে থাকিবা তুমি এইখন ঘৰত? কোন আছে তোমাৰ? আৰু এটা কথা কোৱা, আৰু কিমান দিন এনেকৈ আমাৰ ঘৰত বহি বহি খাবা? সেইকাৰণে মই সিদ্ধান্ত লৈছো, তুমি আজিৰ পৰা এইখন ঘৰত থাকিব নোৱাৰা। সৰু বোৱাৰী, তুমি এইবিলাক কি কৈ আছা? তুমি এইখন ঘৰৰ পৰা ডাঙৰ বোৱাৰীক এনেকৈ উলিয়াই দিব নোৱাৰা। কিয় নোৱাৰিম? কিয় নোৱাৰিম মা? মোৰ কি এইখন ঘৰত কোনো অধিকাৰেই নাই নেকি? মই এইখন ঘৰৰ বোৱাৰী যেতিয়া মোৰো অধিকাৰ আছে। মই এইখন ঘৰৰ সদস্য, গতিকে মই লোৱা সিদ্ধান্তও ইয়াত থাকিব লাগিব। এইখন ঘৰৰ ভালৰ কথা চিন্তা কৰাৰ মোৰোতো দায়িত্ব আছে। ঋতিকা, তুমি এইখন ঘৰৰ বোৱাৰী, কিন্তু ডাঙৰ বৌতো এইখন ঘৰৰ বোৱাৰী, এইখন ঘৰৰ সদস্য। শুনা ৰাজ, ডাঙৰ বৌ আগতে আছিলে এইখন ঘৰৰ সদস্য, এতিয়া নহয়। ডাঙৰ বৌ এতিয়া আৰু এইখন ঘৰৰ বোৱাৰী নহয়। কিয়? ঋতিকা, মই তোমাক সদায় নিজৰ ভণ্টিৰ দৰে ভাবো, আৰু তুমিয়ে আজি মোক এইখন ঘৰৰ পৰা উলিয়াই দিবলৈ ওলাইছা? নাই, মই এইখন ঘৰ এৰি কলৈকো নাযাওঁ। এখেত ঢুকোৱাৰ আগতে মই কথা দিছিলো, আৰু তেখেতে সুধিছিলে মই ঢুকোৱাৰ পাছত তুমি এইখন ঘৰ এৰি যাবা নেকি, বা তুমি বেলেগক আপোন কৰি ল'ব পাৰিবা নেকি? মই তেতিয়া কথা দিছিলো, মই এইখন ঘৰ এৰি কলৈকো নাযাওঁ, আৰু মই তোমাক এৰিও বেলেগৰ আপোন হ'ব নোৱাৰো। মই যি বগা শাৰীখন পিন্ধিম, সদায় পিন্ধি থাকিম। মোৰ মনত সদায় তুমিয়ে থাকিবা, মই তেনেকৈ প্ৰতিজ্ঞা কৰিছিলো। আৰু মই এতিয়া এইখন ঘৰ এৰি কেনেকৈ কলৈ যাওঁ? মই জীয়াই থকালৈকে মই এইখন ঘৰৰ পৰা কেতিয়াও নাযাওঁ। ঋতিকা, ডাঙৰ বৌয়ে সঁচা কথাই কৈছে, একদম ঠিক কথা কৈছে। তুমি নিজে এবাৰ চিন্তা কৰি চোৱা, যেতিয়া দাদা জীয়াই আছিলে এইখন ঘৰৰ সমস্ত দায়িত্ব দাদাই বহন কৰিছিলে, সকলো দায়িত্ব দাদাই লৈছিলে। গোটেই সংসাৰৰ দায়িত্ব বা মোৰ দায়িত্বও দাদাৰেই আছিলে। আৰু এটা কথা তুমি ভাবি চোৱা, আমাৰ দুটাৰ বিয়াৰ কথাও আমি এইখন ঘৰত ক'ব পৰা নাছিলোঁ, আৰু তেতিয়া আমাৰ হাতত এটাই উপায় আছিলে, দাদাক কথাখিনি কোৱাটো। দাদাক কথাখিনি কোৱাৰ পাছতেই দাদাই আমাৰ বিয়াৰ কাৰণে ঘৰত মান্তি কৰোৱালে। এটলিষ্ট দাদাৰ কথা ভাবি তুমি বৌক এইখন ঘৰৰ পৰা উলিয়াই নপঠিয়াবা? নাই, এইবিলাক কথা মই ভাবি থকা নাই। বৌ এইখন ঘৰৰ পৰা যাবই লাগিব। আৰু তুমি দাদাৰ কথা কৈছা নহয়, দাদাইতো সেইখিনি কৰিবই লাগিব, ঘৰখনৰ ডাঙৰ ল'ৰা যিহেতু। আৰু তাতকে বেছি একো নহয়। গতিকে মই ডাঙৰ বৌক এইখন ঘৰত থাকিব দিব নোৱাৰো। মই ডাঙৰ বৌক এইখন ঘৰত থাকিব দিব নোৱাৰো, এইটোৱে মোৰ লাষ্ট কথা। নাই, মই এইখন ঘৰ এৰি কলৈকো নাযাওঁ। ক'তো নোযোৱা? কিয় নাযাবা? তুমি যাবই লাগিব, তোমাৰ 14 গোষ্ঠী যাব লাগিব। মই উলিয়াই দিম তোমাক। ব'লা, উঠা। কিয় তুমি এনেকুৱা কৰি আছা? মই ক'ত যাম? শুনাচোন সৰু বোৱাৰী, বাদ দিয়া এইবিলাক কথা। ঋতিকা, বাদ দিয়া। ব'লা বুলি কৈছো নহয়। হয়, শুনকচোন, এইটো অমৃত বৰাৰ ঘৰ হয়নে?
হয় এইটো অমৃত বৰাৰে ঘৰ হয় মোৰ ল'ৰা কি হৈছেনো অনন্যা বৰাৰ ঘৰ হয়নে নহয় অনন্যা বৰাক কিয় লাগে আপোনাক কি কথা কওকচোন নাই এইখিনি কথা মই অনন্যাকে ক'ব পাৰিম বেলেগক কৈ লাভ নাই হয় মই অনন্যা কওকচোন কিন্তু কি হৈছে আপুনি অনন্যা মানে আপোনাৰ স্বামী ঢুকোৱাৰ আগতে আমাৰ বেংকত 20 লাখ টকাৰ এটা ফিক্সড ডিপজিট কৰিছিলে আৰু বেংকৰ ৰুলছ আৰু ৰেগুলেশ্যনৰ মতে সেইখিনি টকা আপুনিয়ে পাব আৰু তাত নমিনিও আপোনাৰ নামেই আছে মই আপোনাক এটা চেক দি যাম আপুনি বেংকৰ যিকোনো ব্ৰাঞ্চত গৈ সেইখিনি পইচা উঠাই ল'ব পাৰিব 20 লাখ টকা এইখন চেক লওকচোন আপুনি যিকোনো ব্ৰাঞ্চত গৈ পেলাই পইচাকেইটা উঠাই ল'ব ইমানবোৰ টকা পইচাখিনি মই পাব পাৰিম নেকি বাৰু কি কথা কৈছে আপুনি তেখেতৰ হাজবেণ্ডে পইচা থৈছে ফিক্সড ডিপজিট কৰিছে বেংকত আকৌ নমিনি দিছে তেওঁৰ পত্নীৰ নামত আপুনি আকৌ কিয় পাব আপুনি কোন হে ঠিক আছে মই আহিছোঁ ভাল বাৰু মা এই টকাখিনি আপুনিয়ে ৰাখক আপোনাৰ ল'ৰাই থৈ যোৱা টকা লওক মা আপুনিয়ে ৰাখক মা নালাগে এইখিনি টকাৰ অধিকাৰ কেৱল তোমাৰ ডাঙৰ বোৱাৰী মোক নালাগে তুমিয়ে থৈ দিয়া ৰাজ আহাচোন ভিতৰলৈ ঋতিকা মই তাত থকা ল'ৰাটো ইয়ালৈকে মাতি আনিলা তুমি কি ভাবিছা মই তোমাক কি এনেই মাতিম নেকি কিবা এটা কথা ক'বৰ কাৰণে মাতিছো তোমাক মই মানে তোমাক এটা বিষয়ৰ ওপৰত কথা ক'বলৈ বিচাৰিছো কি বিষয়ৰ ওপৰত কথা ক'বলৈ বিচাৰিছা মানে বৰ 20 লাখ টকাটোৰ কথা 20 লাখ টকা সেই টকাটোতো আমাৰ নহয় সেই টকাটো বৰহে মই নাজানা নহয় সেই টকাটো যে তোমাৰ বৰ সেইটো কথা আকৌ কিয় চিন্তা কৰি থাকিব লাগে লোকৰ টকা আকৌ সেই টকাটো মই বৰ পৰা কেনেকৈ খৰকাব পাৰো সেইটোকে ভাবি আছো সেই 20 লাখ টকাটো আকৌ বৌয়ে আমাক কিয় দিব সেই টকাটো ঢুকোৱাৰ আগতে দাদাই বৌৰ নামত ফিক্সড ডিপজিট কৰি থৈ গৈছিলে মই এইবিলাক একো নাজানো মোক সেইখিনি টকা লাগিবই মই বৌক টকাখিনিৰ কথা ভালদৰে কম আৰু হৈ গ'ল তুমি যে সেই টকাখিনিক লোভ কৰি আছা অলপ আগতে তুমি দেখোন ডাঙৰ বৌক এইখন ঘৰৰ পৰা উলিয়াই দিবলৈ বিচাৰিছিলা সেই মানুহজনীৰ টকা তোমাক কিয় লাগে আৰে ৰাজ মই জনা নাছিলো নহয় তোমাৰ দাদাই যে বৰ নামত ইমান টকা ফিক্সড ডিপজিট কৰি যাব বুলি মইতো ভাবিবই নোৱাৰো ইমানবিলাক টকা ঘনীয়েকৰ নামত থৈ গৈছে বুলি যদি জানিলোহেঁতেন তোমাৰ বৌৰ লগত মই যেন এনেকুৱা ব্যৱহাৰ কৰিলো হয় হ'ব দিয়া সেইবিলাক কথা বাদ দিয়া এতিয়া আমি এটা কথাই ভাবিব লাগিব সেই 20 লাখ টকাটো কেনেকৈ আমাৰ নামত কৰিব পাৰো সেইখিনি টকা পালে আমাৰ একোৱেই কষ্ট নহয় লাইফ টাইম আৰামত খাব পাৰিম সেইখিনি টকা পালে তুমি এটা ভাল বিজনেছো কৰিব পাৰিবা আৰু ময়ো যি মন যায় তাকে ল'ব পাৰিম যি মন যায় তাকে কৰিব পাৰিম য'ত যাবলৈ ইচ্ছা থাকে ততে যাব পাৰিম আমাৰ সকলো ইচ্ছাই পূৰণ হ'ব আৰু আগতকে আমাৰ ভালপোৱাও বাঢ়ি যাব শুনা তুমিয়ে পাৰা বা ময়ে পাৰো মুঠতে দুইজনে ইজনে নহবা সিজনে কিবা এটা কৰি হ'লেও সেই 20 লাখ টকা আদায় কৰিবই লাগিব বৌৰ পৰা নাই দেই মই সেই টকা বৌৰ পৰা খুজিব নোৱাৰো কিন্তু তুমি বুজাবলৈতো চেষ্টা কৰিব পাৰা শুনা আমাৰ ভৱিষ্যতৰ কথা আছে যিকোনো প্ৰকাৰে তুমি টকাখিনি উলিয়াবলৈ চেষ্টা কৰা না আমাৰ ভালৰ কাৰণেহে কৈছো তুমি মোৰ কাৰণে এইখিনিও কৰিব নোৱাৰা নেকি আৰু একো বুজিব চেষ্টা নকৰা তুমি মই বুজিব চেষ্টাও নকৰো আৰু নুবুজো মুঠতে মই বৌক সেইখিনি টকাৰ কথা ক'ব নোৱাৰো দাদাই অলৰেডি মোৰ কাৰণে বহুত কৰিছে এতিয়া কি লোকৰ টকাৰে মই বিজনেছ কৰিম নেকি ঠিক আছে তুমি যদি একো কৰিব নোৱাৰা তেতিয়াহ'লে যি কৰিম ময়ে কৰিম তুমি খালি চাই থাকিবা মই কি কৰো মুঠতে যিকোনো বিনিময়তে সেই 20 লাখ টকাটো মোক লাগিবই বৌ তুমি আজি আমাৰ লগত একেলগে বহি খোৱা না এনেইতো ঘৰখনৰ সকলোবিলাক কাম তুমিয়ে কৰি থাকা ৰাতিপুৱা উঠাৰ পৰা কৰিয়ে থাকা আহা আকৌ বহি পেলাই খোৱাহি আমাৰ লগতে কৰিয়ে থাকো বাৰু কৰিবইতো লাগিব এখন ঘৰৰ বোৱাৰী যেতিয়া তোমালোকে খাই লোৱা তাৰ পাছত মই খাম দিয়া এইবিলাক কথা বাদ দিয়া আমাৰ লগত বহি পেলাই খোৱা আমাক একো নালাগে নহয় আমাৰ কাৰণে ৰখিব নালাগে খোৱাহি তুমি এখন ঘৰৰ ডাঙৰ বোৱাৰী ডাঙৰ যেতিয়া তুমিতো আগতে খাব লাগে তাৰ পাছতহে আমি খাব পাৰিম হ'ব দিয়া এইবিলাক কথা এতিয়া বাদ দিয়া মুঠতে আমি সকলোবিলাকে একেলগে বহি ভাতকেইটা খাওঁ তুমি দেখোন কোৱা তুমি এখন ঘৰৰ ডাঙৰ বোৱাৰী মই সৰু বোৱাৰী গতিকে আজি বহা তুমি খাব লাগিব আমাৰ লগত ঠিক আছে দিয়া নহ'লে মা আৰু ৰাজে খাই লওক তাৰ পাছত আমি দুইজনে খাম হ'বনে মা আপুনিও খাই লওক ৰাজ তুমিও খাই লোৱা ঋতিকা তুমিতো মোক যোৱাকালি ঘৰৰ পৰা বাহিৰ কৰি দিছিলা
কিন্তু তাৰ 3 ঘণ্টাৰ পাছতে তোমাৰ মুডটো চেঞ্জ হ'ল যে মোক ইমান কেয়াৰ ল'বলৈ লৈছা আজি একেলগে বহি ভাত খোৱাৰ কথাও কৈছা আগতে দেখোন গুৰুত্ব নিদিয়া বৌ তেতিয়া কি হৈছিল এইবিলাক কথা বাদ দিয়া না কিনো একেবিলাক কথাকে ধৰি আছা মানুহ মাত্ৰেই ভুল হয়নে নহয় কোৱা গতিকে মোৰ এটা সৰু ভুল বুলি পাহৰি যোৱা বাদ দিয়া ঠিক আছে দিয়া তুমি যদি তোমাৰ দুখটো উপলব্ধি কৰিব পাৰিছা তেতিয়াহ'লে মোৰ কোনো সমস্যা নাই মই এইটোকে বিচাৰিছিলোঁ তুমি যাতে তুমি কৰা ভুলবোৰ অন্তৰৰ পৰা বুজি পোৱা আজি বুজিব পাৰিছা গতিকে আৰু মোক একো নালাগে তোমালোক সকলোৱে খাই লোৱা তাৰ পাছত মই খাম দিয়া নাই নাই বৌ আজি আমি সকলোৱে একেলগে বহি খাম মই কৈয়ে আছোচোন বহাচোন তুমি ঠিক আছে দিয়া বৌ বহা আজি মোৰ সঁচাকৈ ভাল লাগিছে সকলোৱে একেলগে বহি ভাত খাব লৈছো যে মা বৌ তোমাৰ লগত এটা কথা আছিলে কি কথা কোৱাচোন মানে বৌ মই এইটো ক'ব বিচাৰিছিলোঁ যে দাদাটো আজি 2-3 বছৰ আগতে ঢুকাইছে এতিয়া তোমাৰ ওচৰত দাদাও নাই আৰু তোমাৰো কোনো সন্তান নাই মানে মই এইটো ক'বলৈ বিচাৰিছিলোঁ যে দাদাই যে তোমাৰ কাৰণে 20 লাখ টকা থৈ গৈছিলে সেইখিনি টকা তোমাৰ ভাইটিক দি দিয়া মানে ৰাজক তোমাৰ দেউৰটোৰ যদি উন্নতি হয় তোমাৰ জানো বেয়া লাগিব কোৱা বৌ সেইখিনি টকা আমাৰ এখেতে পালে কিবা এটা বিজনেছ কৰিব পাৰিব আৰু যদি কিবা লাভ হয় তেতিয়াহ'লে আমাৰ ঘৰখনৰে লাভ দিয়াচোন মানে মই আমাৰ ঘৰখনৰ কথা চিন্তা কৰিয়ে এইটো কথা কৈছোঁ দেই হ'ব দিয়া ঋতিকা তুমি কি ক'বলৈ বিচাৰিছা মই সকলো গম পাইছোঁ মই এইখিনি টকা বেলেগক দিব নোৱাৰোঁ কাৰণ এইখিনি টকা মোৰ স্বামীয়ে এৰি থৈ যোৱা শেষ উপহাৰ গতিকে মই এইখিনি টকা দিব নোৱাৰোঁ কাকো আচলতে বৌ তুমি যেনেদৰে ভাবিছা মই তেনেকুৱা বেয়া ভাৱ ৰাখি তোমাক একোৱে কোৱা নাই তুমি ওলোটাটোহে বুজিলাগৈ মই তোমাক বেয়া ভাবি কোৱা নাই নহয় মই বুজি পাইছোঁ দিয়া তুমি যে বেয়া ভাবি কোৱা নাই তেনেহ'লে এইখিনি পইচাৰ তোমালোকক প্ৰয়োজন নাই আৰু তুমি মানে বুজা নাই বৌ সেইখিনি টকা যদি তুমি ৰাজক দি দিয়া সি কিবা এটা কৰিব পাৰিব দিয়াচোন তোমাৰ হাতত থাকিলে এনেই সোমাইহে থাকিব পইচাটো ৰাজক দি দিলে সি বিজনেছ কৰিব পাৰিব আৰু বিজনেছ কৰিলে আমাৰ ঘৰখনৰ কাৰণেতো ভাল ঠিক আছে তোমালোকে যদি বিচাৰিছা মোৰ স্বামীয়ে এৰি থৈ যোৱা পইচাখিনি মানে 20 লাখ টকাটো মই দিম কিন্তু তাৰ কাৰণে মোক এটা সম্পদৰ দৰকাৰ হ'ব সম্পদ কি সম্পদ কোৱা তুমি যি ক'বা সেইটোৱে হ'ব মানে মই তোমাক 20 লাখ টকাটো দিম কিন্তু তোমাৰ স্বামীক মোক দিব লাগিব মানে টকাখিনি বাবদ তোমাৰ স্বামী মোৰ হ'ব মোৰ স্বামীয়ে এৰি থৈ যোৱা টকাখিনি তোমাকতো দিমেই কিন্তু তাৰ বিনিময়ত মোক তোমাৰ স্বামীক প্ৰয়োজন হ'ব বৌ এয়া কি কৈছা তুমি মই যি কৈছোঁ সঁচাই কৈছোঁ 20 লাখ টকা 20 লাখ টকাৰ বিনিময়ত মোকতো কিবা এটা দৰকাৰ হ'বই বৌ তুমি এইবিলাক কি কৈ আছা মই তোমাক কিমান সন্মান কৰোঁ কিমান শ্ৰদ্ধা কৰোঁ তুমি এইটো কি প্ৰস্তাৱ দিলা মই এই প্ৰস্তাৱটো কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ নাই মই ঋতিকাক এৰি মই তোমাৰ ওচৰলৈ আহিব নোৱাৰোঁ বৌ মানে কি মই ঋতিকাক এৰি তোমাক বিয়া কৰাব লাগিব নাই মই নোৱাৰোঁ দেই মই এইবিলাক প্ৰস্তাৱ গ্ৰহণ কৰিব নোৱাৰোঁ ঋতিকা বৌক তুমি আৰু একো টকা নিবিচাৰিবা কৈ দিলোঁ ৰাজ শুনাচোন সৰু বাবা শুনচোন মোৰ হাজবেণ্ডে এৰি থৈ যোৱা টকাৰ ভাগ লাগে ন তোমাক ঠিক আছে মই দিম তুমি যিমান বিচাৰিছা মই সিমানেই দিম কিন্তু তাৰ বিনিময়ত তোমাৰ স্বামীৰ ভাগ মোক লাগিব মই কোৱা কথাটো যদি তুমি কৰিব পাৰা তেতিয়াহ'লে মই ৰখা যিমানবিলাক টকা আছে গোটেইবিলাক তোমাক দি দিম মই কথা দিছোঁ সকলোবিলাক ঠিকেই আছে কিন্তু তুমি যিটো প্ৰস্তাৱ দিলা এইটো জানো ভাল কথা হ'ব কোৱা তুমিতো ভৱিষ্যতৰ কথা চিন্তা কৰি টকাটো বিচাৰিছা আৰু ময়ো ভৱিষ্যতৰ কথা চিন্তা কৰি তোমাৰ স্বামীক বিচাৰিছোঁ মোৰোতো এটা আশা আছে মোৰোতো তোমালোকৰ নিচিনা কাপোৰ পিন্ধিবলৈ মন যায় ক'ৰবাত ফুৰিবলৈ মন যায় ৰং বিৰঙৰ কাপোৰ পিন্ধিবলৈ মন যায় কিন্তু মই যে মানুহৰ আগত গ'লেই মানুহে বহুত কিবা কিবি কয় গতিকে মই অকণমান নিজেই ৰঙীন হ'ব বিচাৰিছোঁ মোৰোতো মন যায় স্বামী সন্তানটোৱে সংসাৰ কৰিবলৈ বিয়াৰ 2 বছৰ নহওঁতেই বিধৱা হ'লোঁ মোৰ জানো মন নাযায় কোৱা স্বামীৰ লগত থাকিবলৈ এখন ভাল সংসাৰ কৰিবলৈ শুনা টকা মোৰ আৰু সিদ্ধান্ত তোমাৰ গতিকে যি কৰা সোনকালে কৰা ঠিক আছে
ব্ৰহ্মায়াদি কৰি জীৱ যত ৰাম 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 মায়া সহ্য মাজে আছয় ঘুমতি যায়। মা শুৱাই নাই? মা ঋতিকা আহাচোন। আপুনি শুৱাই নাই নেকি মা? নাই টোপনি অহা নাই, সেইকাৰণে ভাবিলোঁ নামঘোষাখনকে অকণমান পঢ়ো। ভালেই কৰিছে দিয়ক মা। কিন্তু তুমি এইখিনি সময়ততো আগতে কেতিয়াও নাহা, মানে মোৰ ৰুমলৈ এতিয়া কিয় আহিছা? মোৰো টোপনি অহা নাই মা, মানে আপোনাৰ লগত কথা কেইটামান আছিলে। কোৱাচোন বাৰু কি কথা? চাওক মা, আপুনি আকৌ কথাখিনি শুনিলে মোক খং নকৰিব। মোক অকণমান বুজিবলৈ চেষ্টা কৰক মা। আপোনাৰ সৰু ল'ৰাই যদি আমাৰ বৌক বিয়া পাতে, তেতিয়াহ'লে বৌ এইখন ঘৰতে থাকিব পাৰিব। বৌক তেতিয়া কোনেও হাঁহিব নোৱাৰে। আৰু বৌৰ যদি 20 লাখ টকাটো ৰাজক দি দিয়ে, সি এটা ভাল বিজনেছো কৰিব পাৰিব মা। গতিকে কথাখিনিতো আপুনি বুজি পাইছেই ন মা? তুমি এইবিলাক কি কথা কৈছা সৰু বোৱাৰী? সামান্য কেইটামান টকাৰ কাৰণে তুমি এইটো কাম কৰিবলৈ ওলাইছা? মা, এয়া কি সামান্য টকা নেকি? কি কথা কৈছে মা? 20 লাখ টকা? সৰু বোৱাৰী, 20 লাখ টকাৰ বিনিময়ত তুমি তোমাৰ স্বামীক বেলেগৰ হাতত গতাই দিবা? ক'তনো বেলেগৰ হাতত গতাই দিছোঁ মা? বৌৰ হাততহে গতাবলৈ লৈছোঁ। এনেও মই ভাবিছোঁ ৰাজক ডিভৰ্চ দিম, মানে ডিভৰ্চ দিলেহে বিয়া পাতিব পাৰিব। আমিতো সকলোৱে মিলি একেখন ঘৰতে থাকিম ন মা? মোৰতো কোনো সমস্যা নাই। গতিকে মই ভাবোঁ আপোনালোকৰো একো সমস্যা হ'ব নালাগে। হ'ব বোৱাৰী, মোৰ কোনো আপত্তি নাই। কি সঁচা মা? মোৰ যদি সৰু ল'ৰাৰে কোনো আপত্তি নাই, তেতিয়াহ'লে মোৰো কোনো আপত্তি নাই। ৰাজাৰ কথা আপুনি চিন্তা নকৰিব মা, তেখেতক বুজোৱাৰ দায়িত্ব মোৰ। আৰু মইতো ৰাজি হ'লোৱেই। ঠিক আছে মা, আপুনি শুৱক, মই ৰাজৰ লগত কথাখিনি পাতোগৈ। ঠিক আছে। কি হ'ল নিকিতা, তুমি এনেকৈ মন মাৰি আছা যে? কি হৈছে কোৱা? নাই, এনেই মানে তোমাৰ লগত কথা এটা আছিলে। কি কথা কোৱাচোন? কিয় আকৌ মূৰটো তললৈ কৰিছা? কোৱা কি হ'ল? শুনা, মই তোমাৰ লগত বিয়া হৈ আহোঁতে মোৰ বহুত বেয়া পৰিস্থিতি আছিল। মানে মই দেখোন ভালদৰে চলিবই নোৱাৰোঁ। তুমি মোক ভাল এযোৰ কাপোৰ দিব নোৱাৰা। মোৰ লগৰবোৰে কিমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধে, কিমান মন গৈ আছিলে সেইযোৰ মিচিং কাপোৰ পিন্ধিবলৈ। 5,000-6,000 টকা লাগে। কিন্তু তুমি কি ক'লা? কিনো দৰকাৰ ইমানবিলাক টকা তাত সোমাই থ'বলৈ? কিন্তু লগৰকেইজনীয়ে তেনেকৈ নকৰে, যি ওলায় তাকে পিন্ধে। আনকি ভাল একো এটা খাবলৈও নাপাওঁ। তথাপিতো মই তোমাক আজিলৈকে একো এটা কোৱা নাই, তোমাৰ লগতেই আছোঁ। শুনা, আমি মধ্যবিত্ত শ্ৰেণীৰ মানুহ, গতিকে যিখিনি পাইছোঁ সেইখিনিতেই সন্তুষ্ট থাকিব লাগে নিকিতা। সেইটো কথা নহয়। এজনী মাইকী মানুহক বহুত বস্তুৰে প্ৰয়োজন হয়, যিবিলাক তুমি মোক আনি দিব পৰা নাই। আৰু ময়ো তোমাক একো কোৱা নাই, কাৰণ মই তোমাক বহুত ভাল পাওঁ। সেইকাৰণে মই সকলোবিলাকে সহ্য কৰি গৈছোঁ। শুনা ৰাজ, তুমিতো মোক ভাল পোৱা, ময়ো তোমাক ভাল পাওঁ। শুনা, মই যদি আজি তোমাক কিবা এটা বিচাৰোঁ, তেতিয়াহ'লে দিবানে? আজিলৈতো মই তোমাক একোৱেই বিচৰা নাই। ঠিক আছে বাৰু, দিম। কোৱাচোন বাৰু কি? মানে ৰাজ, মই বিচাৰোঁ তুমি তোমাৰ বৌক বিয়া কৰাই লোৱা। তুমি কি এইটো কথাতে লাগি আছা? সঁচাকৈ পাগল হৈছা তুমি, পাগল হৈছা। মই তোমাক কৈছিলোঁ নে নাই সেইটো বিষয়ক লৈ মোৰ লগত আৰু একো কথা নাপাতিবা বুলি? আৰে তুমি কেনেকুৱা ছোৱালীহে, টকাৰ কাৰণে নিজৰ স্বামীক বেলেগৰ হাতত গতাব বিচাৰিছা, বেলেগক বিক্ৰী কৰি দিবলৈ ওলাইছা। আৰে তোমাৰ কাৰণে কি টকাই সকলো নেকি? ভালপোৱা একোৱেই নহয়, ভালপোৱাৰ একো মূল্যই নাই। মোৰ কাৰণে টকাই সকলো। মইতো একো বেয়া কাম কৰা নাই, যি কৰিছোঁ ভালেই কৰিছোঁ। এইখন ঘৰৰ ভালৰ কাৰণে কৰিছোঁ। ঘৰৰ মানুহজনীৰ লগতে বিয়া কৰাবলৈ দিছোঁ, নিজৰ বৌকহে বিয়া পাতিবলৈ দিছোঁ, বেলেগক নহয় নহয়। তাতে আকৌ চিন্তা কৰাৰ কি কথাটো আছে? শুনা ৰাজ, তুমি যদি বৌক বিয়া পাতা, তেতিয়াহ'লে বৌৰ 20 লাখ টকাটো আমি পাই যাম। আৰু শুনা, সেই 20 লাখ টকা দি আমি বহুত কাম কৰিব পাৰিম। তোমাৰ লগত থাকি মই যি কৰিব পৰা নাই, তেতিয়া সেইখিনি টকা হ'লে সকলোবিলাকেই কৰিব পাৰিম। দামী দামী গহনা কিনিম, দামী দামী শাৰী কিনিম, যি ইচ্ছা তাকে কৰিম। সেইকাৰণে কৈছোঁ তুমি বৌক বিয়া পাতা। মই কি কৈছোঁ তুমি কি শুনা নাই নেকি? মই বৌক বিয়া পতাটো কোনো প্ৰকাৰে সম্ভৱ নহয়। সম্ভৱ কৰিবই লাগিব তুমি,
তুমি বৌ কিয় বিয়া পাতিবলৈ বিচৰা নাই সেইটো মই একো জানিব বিচৰা নাই। এটা কথা হয়, তুমি মোক বহুত ভাল পোৱা, সেইকাৰণে বেলেগক বিয়া পাতিব বিচৰা নাই। হাৰে, বিয়া কৰিলে সমস্যাটো কি হ'বনো? শুনা, আজিকালি মানুহে টকাৰ কাৰণে সকলো কাম কৰিব পাৰে, গম পাইছানে? টকা নহ'লে একো নহয়। শুনা, কেতিয়াবা টকাৰ কাৰণে নিজৰ স্বামীক এৰি বেলেগলৈ গুচি যায়। মইতো সেইবিলাক একোৱেই কৰা নাই। মই খালি মোৰ স্বামীক এজনী বোৱাৰীক বিয়া পাতিবলৈ দিছোঁ, যিজনী আমাৰ ঘৰৰে বৌ হয়। বৌটো আমাৰ ঘৰৰে এজনী সদস্য, গতিকে ইয়াত কি প্ৰব্লেম থাকিব পাৰে? গতিকে তোমাক কৈছোঁ, তুমি ভালে ভালে মোৰ কথা শুনা, বৌক বিয়া পাতা। শুনা, যদি তুমি বৌক বিয়া নাপাতা তেতিয়াহ'লে মই কিন্তু এইখন ঘৰৰ পৰা ওলাই গুচি যাম। ঋতিকা, তেতিয়া মই বেলেগ ল'ৰালৈ গুচি যাম। গতিকে এতিয়াও সময় আছে। তুমি বৌক বিয়া পাতিবা নে মোক এইখন ঘৰৰ পৰা ওলাই যাবলৈ ক'বা? কোনটো চুজ কৰিবা? তুমি কিয় একো বুজা নাই? এই কামটো কৰিলে সমাজৰ মানুহে আমাক থুৰিয়াব। কিমান লেতেৰা কাম এবাৰ গম পাইছানে তুমি? নিজৰ দেউৰেকে নিজৰ বৌয়েকক বিয়া পতাটো গোটেই সমাজৰ মানুহে আমাক হাঁহিব। আমাৰ মান সন্মান থাকিবনে এইটো কাম কৰিলে? সমাজে কি ভাবিব, সমাজে কি ক'ব, এইবিলাক কথা ভাবি থাকিলেতো আমাৰ একো নহ'ব। আমাক কিমান দিনে সমাজে খুৱাই আছে নেকি? গতিকে মই কৈছোঁ, সমাজৰ কথা ভাবি একো লাভ নাই। সিহঁতে আজি ক'ব, কালিলৈ এৰি দিব। সমাজৰ কথা বাদ দিয়া, সমাজে মানক বা নামানক। মই কৈছোঁ নহয়, তুমি বৌক বিয়া পাতা বুলি। তুমি বৌক বিয়া পাতা আৰু আমি 20 লাখ টকাটো পাব লাগে, বছ ইমানেই কথা। আৰু মোৰ লাষ্ট কথা, মই এতিয়াই বৌক কৈ থৈ আহোঁ, কালিলৈ বিয়াখন হ'ব তোমাৰ আৰু ৰাজৰ বুলি। তুমি কিন্তু না নকৰিবা, মোৰ শপত। বৌ, তুমি শুৱাই নাই এতিয়াও? নাই শুৱা বৌ, মই তোমাক কথা এটা ক'বলৈ আহিছিলোঁ। কি কথা কোৱাচোন? মই ৰাজ আৰু মাক ৰাজি কৰিলোঁ। মাৰো একো আপত্তি নাই আৰু ৰাজৰো একো আপত্তি নাই। তুমি কাম এটা কৰিবা, কালিয়ে ৰাজৰ লগত তুমি বিয়াখন হ'বা। তুমি কি কোৱা বৌ? হে, এইটোতো বহুত ভাল কথা। মানে মই ভাবিছোঁ কাৰো যদি একো আপত্তিয়ে নাই, কালিলৈতো বিয়াখন হ'বই। মানে মই ক'বলৈ বিচাৰিছোঁ যে টকাখিনি, বিয়া দেখোন এতিয়াও হোৱাই নাই, বিয়াখন হৈ লওকচোন, তাৰপাছত দি দিম টকাখিনি। ঠিক আছে দিয়া নহ'লে বৌ, কালিলৈ বিয়াখন হৈ লওক, তাৰপাছতে মই টকাখিনি ল'ম। মই যাওঁ দেই এতিয়া বৌ। ঠিক আছে। বাহ, ইমান ধুনীয়া লাগিছে বৌ দুয়োজনকে। থেংক ইউ ঋতিকা। মইতো মোৰ সকলো কথাই ৰাখিলোঁ। তুমি কোৱাৰ দৰে মোৰ স্বামীৰ ভাগো তোমাক দিলোঁ। এতিয়া যদি তুমি তোমাৰ কথা ৰাখি তোমাৰ স্বামীয়ে ৰাখি যোৱা টকাখিনি আমাক দি দিয়া, তেতিয়াহ'লে খুব ভাল হ'ল হয়। টকাখিনি নিদিয়া নে কি? নাই নাই ঋতিকা, তুমি টকাখিনিৰ কাৰণে চিন্তা কৰাৰ প্ৰয়োজন নাই। মোক টকাৰ দৰকাৰ নাই নহয়। মোক কেৱল দৰকাৰ স্বামীৰ আদৰ, মৰম, যত্ন আৰু ভালপোৱা। এইখিনি পালে মোক আৰু একো নালাগে। এইখিনি লোৱা তোমাৰ টকা। ৱাও, দিয়া বৌ। ইয়াতে 20 লাখ টকা আছে আৰু এক্সট্ৰাকে 1 লাখ টকাও দিছোঁ। কি, এক্সট্ৰাকে 1 লাখ টকা দিছা? তোমাৰ হাজবেণ্ডক মোৰ লগত বিয়া কৰাই দিয়াৰ বাবে। সেইটো কাৰণে। একো নাই, দিয়া দিয়া দিয়া, মোৰ পইচাখিনি দিয়া। আৰু তোমালোকৰ ৰুমলৈ যোৱা। 20 লাখ টকা, ইমানবিলাক টকা, মই পাগল হৈ যাম। টকাৰ পাগলজনী টকাৰ কাৰণে নিজৰ গিৰিয়েকক বেছি দিছে। আমি নোৱাৰোঁ দেই, লাগিলে আমি নিপিন্ধোৱে, তথাপিও এনেকুৱা কৰিব নোৱাৰোঁ। জীৱনত প্ৰথমবাৰ ইমানবিলাক টকা একেলগে লাৰিব পাৰিছোঁ। এই টকাখিনি লৈ মই শ্বপিং যাম, যি মন যায় মই তাকে কৰিব পাৰিম। দামী দামী শাৰী কিনিম, লগৰ কেইজনীয়ে পিন্ধাৰ দৰে, তাতকৈ বেছি ধুনীয়াহে পিন্ধিম। বিউটি পাৰ্লাৰ যাম, ফেচিয়েল কৰাম, মেনিকিউৰ পেডিকিউৰ কৰাম, হেয়াৰ ষ্টাইল কৰাম। মোৰ যে ভাবিয়ে ভাল লাগিছে। আৰু দামী জুৱেলাৰী কিনিম। মুঠতে সকলোৱে সুধিব লাগিব, বৌ, ৰাজ, তোমালোকে দুয়োটাই তোমালোকৰ ৰুমলৈ যোৱা, মই যাওঁ মোৰ ৰুমলৈ। এই টকাখিনিয়ে মই কি কি কৰিম মই ভাবোঁগৈ। মা, আপুনি যাওক, মই আপোনাৰ কাৰণে পায়স বনাই থৈ দিছোঁ, আপুনি খাই ল'ব। মই যাওঁ মোৰ ৰুমলৈ টকাখিনিৰ লগত। ইমানবিলাক টকা। ৰাজ, আচলতে যি হয় ভালৰ কাৰণে হৈ দিয়া। তোমাৰ পত্নীয়ে তোমাক মোৰ লগত গতাই দি বহুত ভাল কামেই কৰিলে। শুনা, তোমাৰ পত্নীতকৈ মই তোমাক বেছিকৈ কেয়াৰ ল'ম, বেছিকৈ ভাল পাম। কিন্তু আৰু কোনো কিন্তু নাই, ব'লা আমি আমাৰ ৰুমলৈ যাওঁ। ঠিক আছে। সৰু বাবা, এইবিলাক কি হৈ আছে? মই একো বুজিব পৰা নাই। মা,
সময়ৰ লগে লগে সকলোবিলাক বুজিব পাৰিবা কিছুদিন ৱেইট কৰাচোন মা এয়া চাহ আনিছো খাওক এইখিনি লোৱা খোৱা আকৌ ঠাণ্ডা হ'ব নহয় ঋতিকা ক'ত গ'লনো নাজানো ক'লৈ গৈছে মা ৰাতিপুৱাই গৈছে মা চোৱা না তোমালোকে মোক কেনেকুৱা লাগিছে তোমাক লগ ধৰিম বুলি ভাবিছিলো ৰাজ কিন্তু তুমি খাৰে নাপালা যে সেইকাৰণে মই অকলে গুচি গ'লো আৰু চোৱা মই যে যিটো ড্ৰেছ পিন্ধিছো এই ড্ৰেছযোৰ মই 2000 টকা দি কিনিছো অকল এইটোৱে নহয় আৰু বহুত বস্তু কিনিছো ৰুমত থৈ আহিছো মই আইফোন 14 Pro Max এটা লৈছো আৰু এযোৰ দামী সানগ্লাসো লৈছো আৰু এডাল ডায়মণ্ডৰ চেইনো লৈছো আৰু বহুত শ্বপিং আছে আৰে মই ইমান কথা কৈ আছো তোমালোকে মনে মনে আছা যে কোৱা আকৌ মা আপুনি কওক আপোনাৰ বোৱাৰীক আজি কেনেকুৱা লাগিছে দেখিবলৈ কেনেকুৱা লাগিছে মোৰ পত্নীক কেনেকুৱা লাগিছে সেইটো জানিবলৈ বিচাৰিছা ন আকৌ সোনকালে কোৱা জানিবলৈ মোৰ বহুত মন গৈ আছে মোৰ পত্নীক দেখি সঁচাই বহুত ভাল লাগিছে একদম দেৱীৰ দৰে যিজনীয়ে এযোৰ সাধাৰণ চাদৰ মেখেলা পিন্ধি আছে খুব ধুনীয়া লাগিছে আৰে বাবা তুমি বৰচৰলৈ আহি কিয় কৈছা মই মোৰ কথাহে ক'বলৈ দিছো তুমি বুজিয়ে নোপোৱা মই তোমাৰ পত্নী মোৰ কথাহে ক'বলৈ দিছো তোমাক তুমি কোৱা মোক কেনেকুৱা লাগিছে তুমি দেখোন কৈছিলা তোমাৰ পত্নীক কেনেকুৱা লাগিছে বুলি সেইকাৰণে মই কৈ দিছো মোৰ পত্নীক কেনেকুৱা লাগিছে আৰু এতিয়া মোৰ পত্নীটো বৌহে তুমিতো নহয় সেইকাৰণে মই কৈছো মোৰ পত্নীক বহুত ধুনীয়া লাগিছে বুলি যিটো সঁচা সেইটোৱে কৈছো তুমি কি পাহৰি কৈছা নেকি ঋতিকা বৌক যে তুমি মোৰ লগত বিয়া কৰাই দিছা বুলি বৌৰ লগত যেতিয়া মোৰ বিয়া হ'লেই তেতিয়াহ'লে বৌটো এতিয়া মোৰ পত্নী তেতিয়াহ'লে মই যেতিয়া বৌক বিয়া পাতিছোঁ বৌক মই পত্নী নাভাবি তোমাক ভাবিম নেকি হৈছে বিয়া হৈছে নাই হোৱা বুলিতো কোৱা নাই সেই বুলি তুমি মোৰ লগত এনেকৈ কথা হ'বা নেকি এনেকৈ ক'বা নেকি তুমি মোক কোৱা না মোক কেনেকুৱা লাগিছে ৰাজ কোৱা মোক ধুনীয়া লাগিছেনে তুমি মোৰ ওচৰত এইবিলাক কথা কিয় কৈ আছাহি এতিয়া তুমি এইবিলাক কথা কৈ লাভ নাই জানানে তেতিয়াহ'লে এটা কাম কৰা তুমি ঘৰলৈ যোৱা তোমাৰ ৰুমলৈ যোৱা আলমাৰিটো খুলি টকাখিনিকে সোধাগৈ তোমাক কেনেকুৱা লাগিছে টকাখিনিয়ে কৈ দিব যোৱা কি যে কথা কোৱা নহয় তুমি টকাখিনি কেনেকৈ ক'ব পাৰো টকাই কি কথা ক'ব পাৰে নেকি মই পাহৰিয়ে গৈছিলোঁ টকাই যে কথা ক'ব নোৱাৰে বুলি কিন্তু তুমি দেখোন কৈছিলা টকা থাকিলে সকলো সম্ভৱ বুলি তেতিয়াহ'লে যোৱা না টকাই যদি সকলো সম্ভৱ তেতিয়াহ'লে তুমি টকাৰ ওচৰলৈ গৈ সোধা টকাকেই কোৱা সকলোবিলাক কথা আমাৰ ওচৰত আহি কিয় কৈ আছা তোমাক কেনেকুৱা লাগিছে কৈ দিব যোৱা ক'বও পাৰে কথা তোমাক বেয়া লাগিছে নে বহুত ধুনীয়া লাগিছে কৈও দিব পাৰে যোৱা বৌক মই এতিয়া আৰু বৌ বুলি নকওঁ অনন্যা বুলি ক'ম অনন্যা ৰাজ ব'লা আমি অকণমান ফুৰি আহোঁ মানে লং ড্ৰাইভ তুমি ঘৰতে বহি বহি বৰ হৈ গৈছা নহয় ব'লা অকণমান উলিয়াই লৈ আহোঁ ব'লা আৰু মই আনি দিয়া কাপোৰযোৰ পিন্ধি ল'বা হা ঠিক আছে ব'লা মা দেখিছেনে আপোনাৰ সৰু ল'ৰাই মোৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছে বাৰু বাদ দিলো এইবিলাক কথা কোনে লাগি থাকে এইবিলাক কথা যি কৰে কৰি থাকক মা আপোনাৰ কাৰণে মই গিফ্ট এটা আনিছো এটা ব্ৰেণ্ডেড হেণ্ডবেগ বেলেগৰ টকা দি কিনা বস্তু তুমি লোৱা মোক নালাগে সেইবিলাক টকাৰ বস্তু সেই টকাৰ বস্তু মই একোৱেই নুচো সতীয়ে নিজৰ স্বামীৰ কাৰণে দেহ ত্যাগ কৰিছিল কিন্তু তুমি টকাৰ কাৰণে নিজৰ স্বামীক বিক্ৰী কৰিছা সেই টকাৰে তুমি শ্বপিং কৰি আহিছা অকণমানো নিজৰ দুখটো বুজিবলৈ পৰা নাই ন আৰু সেই টকাই বস্তু কিনি আনি মোক দিবলৈ আহিছা তুমি তুমি কেনেকৈ ভাবিব পাৰিলা হা সেই টকাৰে অনা বস্তু মই ল'ম বুলি মই ইমান স্বাৰ্থপৰ মাক বুলি ভাবিছা নেকি তুমি তোমালোকক বোৱাৰী বুলি নাভাবি নিজৰ ছোৱালী বুলি ভাবি বেছি মৰম কৰিলোঁ কাৰণে আজি এনেকুৱা কৰিছা তোমাৰ স্বামী বিক্ৰী কৰা টকাৰে লোৱা বস্তু তুমিয়ে লোৱা আমাক নালাগে লাগিলে এসাঁজ নাখাই মৰি যাম সকলোৱে মানে মোৰ লগত এনেকুৱা ব্যৱহাৰ কিয় কৰিছে একো বুজিব পৰা নাই 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 এইবিলাক মই কাণে নিদিওঁ মই ইমানবিলাক শ্বপিং কৰিছোঁ সেইবিলাক চাওঁগৈ ইউ লুক so beautiful অনন্যা থেংক ইউ ৰাজ তুমি আজি ইমান ধুনীয়া কিয় হৈ আছা কোৱা তোমাক দেখি মই অফিচো যাব পৰা নাই আগতে তেনেকৈ থাকোঁ এতিয়া কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে মই কেৱল তোমাৰ বাবে সাজিছো আৰু তোমাৰ বাবে মই সদায় এনেকৈ ধুনীয়া হৈ থাকিম থাকিব লাগিব আকৌ ৰাজ কি হ'ল হা তুমি এনেকৈ দৰ্জাত নক নকৰাকৈ সোমাই আহিলা যে কাৰোবাৰ ৰুমলৈ গ'লে মাত দি পেলাই আহিব লাগে বুলি জানানে নাই বাৰু কোৱাচোন এনেকৈ তুমি ভিতৰলৈ কিয় সোমাই আহিলা
নাই নাই আগতে দেখোন এনেকুৱা একো নিয়মে নাছিলে সেইকাৰণে সোমাই আহিলো আচ্ছা ঠিক আছে কিয় আহিছিলা সেইটো কথা কোৱা মানে ৰাজ মই ক'বলৈ বিচাৰিছো যে মই ৰুমত শুবলৈ বৰ ভয় লাগিছে মানে অকলে অকলে আজি 6-7 বছৰে আমি দুইটাই একেলগে শুই আহিছো তোমাৰ হাতখন যদি মই ধৰি পেলাই নুশু টোপনিয়ে নাহে আমি বহুত দিন হ'ল একেলগে নুশুৱা ব'লা না আজি মোৰ লগত শুবা মোৰ মনটো ভাল লাগি থকা নাই তুমি মোৰ লগত শুলে মোৰ মনটো ভাল লাগিব আগতে তুমি সদায় মোৰ লগতে শুৱা মোৰ অকণমান গাটো বেয়া হৈ আছে ব'লা না ৰাজ মোৰ লগত শুবা তোমাক বহুত মিছ কৰিছো ব'লা না ঋতিকা তুমি কি পাগল হৈছা নেকি হা বৌ মোৰ হাজবেণ্ডক তোমাৰ লগত আকৌ বাকি শুবলৈ দিম কি আচৰিত মানুহ তুমি ৰাজ কতো শুবলৈ নাযায় সি মোৰ লগত শুব কি আচৰিত মানুহ ইমানবোৰ টকাৰ বিনিময়ত নিজৰ স্বামীক মোক দিছে এতিয়া টকাবিলাক পালে যে সেইকাৰণে হাজবেণ্ডক বিচাৰি আহিছে এইবিলাক ফটোৰ কথা মোৰ আগত ক'বলৈ নাহিবা মই মানিছো ৰাজ তোমাৰ হাজবেণ্ড আৰু তুমি তাৰ পত্নী কিন্তু এইটোতো সত্য ময়োতো ৰাজৰ পত্নী সেইকাৰণে মই আজি ৰাজৰ লগতে শুম ব'লা না ৰাজ শুগৈ আজি ৰাতি কিয় তোমাৰ লগত মই আৰু কোনো দিনেই নুশুম কাৰণ সেই অধিকাৰ তুমি হেৰুৱাই পেলাইছা মোক তোমাক কিয় লাগে হা মই তোমাক কি দিব পাৰিছো টকাৰ কাৰণে তুমি মোক বিক্ৰী কৰি দিছা নহ'লে এতিয়া কিয় কৈছা তোমাৰ লগত শুব লাগে বুলি টকাৰ লগতে খোৱা গৈ যোৱা তুমি বুজিব পাৰিছো দিয়া ৰাজ তুমি মোক কিয় খং কৰি আছা মোৰ লগত শুব নালাগে দিয়া মই ইয়াতে শুম তুমি কিয় শুবা আকৌ আমাৰ লগত হাঁহি উঠা কথা কিয় কোৱা আমি দুটা হাজবেণ্ড ৱাইফৰ মাজত তুমি কিয় শুবা তুমি ইয়াৰ পৰা ভালে ভালে যোৱা বহুত কথা কৈ আছা তেতিয়াৰ পৰা নে যেতিয়ালৈকে তোমাক মই বেয়া ব্যৱহাৰ নকৰোঁ তেতিয়ালৈকে মানে মোৰ ৰুমৰ পৰা নোযোৱা যোৱা বুলি কৈছো নহয় অনন্যাই কি কৈছে শুনা নাই নেকি ৰখি আছা যে যোৱা ইয়াৰ পৰা আৰু শুনা মোৰ ৰুমত এতিয়াৰ পৰা আহিলে দৰ্জাত নক কৰি সোমাবা তাই গুচি গ'ল দিয়া এতিয়া আমাৰ মাজত আৰু কোনো নাই মা তুমি মোৰ কথা একো চিন্তাই নকৰিবা মই যে ইয়াত একেবাৰে ৰাণীৰ দৰে আছো মা সেই যে 20 লাখ টকাটোৰ কথা কৈছিলো সেইখিনি টকা পাই মই বহুত হেপী মুঠতে যি মন যায় তাকে কৰিব পাৰিছো জানা তুমি ৰাখাচোন মা মই পিছত কথা পাতিম ইমান ধুনীয়াকৈ কাপোৰ কানি পিন্ধি হাতত ট্ৰলি বেগ লৈ ক'লৈ যোৱা তোমালোক অনন্যা আৰু মই হানিমুনলৈ যাওঁ কি কিয় এবাৰ ক'লে নুশুনা নেকি ৰাজ আৰু মই হানিমুনলৈ যাওঁ মানালী যাম বুজিছো বাৰু তোমালোক দুইটাই হানিমুনলৈ যোৱা কিন্তু হঠাৎ কিয় ডিচিশ্যন ল'লা যোৱাৰ ৰাজ তুমি যেতিয়া মোক বিয়া কৰাইছিলা তেতিয়াতো এইবিলাকৰ কোনো কথাই নাছিল হানিমুনলৈ লৈ যোৱা নাছিলা তুমি মোক মই তোমাক কিমানবাৰ কৈছিলো মোৰ লগৰ 2-3জনী কৈছে মোকো এবাৰ ফুৰাবলৈ লৈ যোৱা তেতিয়া মনটো ভাল লাগিব তেতিয়াহ'লে নিনিলা এতিয়া বৌৰ লগত যাবলৈ ওলাইছা তেতিয়া তুমি কি কৈছিলা তোমাৰ হাতত কোনো টকা পইচা নাই যেতিয়া টকা পইচা হ'ব তেতিয়াহে লৈ যাবা বুলি কৈছিলা আৰু এতিয়ালৈকে তুমি মোক হানিমুনলৈ লৈ যাবলৈ পৰা নাই আৰু তুমি আজি বৌক বিয়া পাতি হানিমুনলৈ লৈ যাবলৈ পাৰিলা তেতিয়া মই প্ৰয়োজন অনুভৱ কৰা নাছিলো তোমাক নিয়াৰ কিন্তু এতিয়া মোৰ পত্নীক মোৰ বহুত পচন্দ হৈছে মোৰ পত্নীয়ে কিবা এটা কথা মোক অনুৰোধ কৰিব আৰু মই নাৰাখিম সেইটো হ'ব পাৰে জানো অনন্যাই বহুতবাৰ কৈ আছিলে ব'লা না আমি এবাৰ হনিমুন গৈ আহোঁ বহুত ভাল লাগিব গৈ বুলি সেইকাৰণে মই ভাবিলোঁ দেৰি কৰি লাভ নাই আৰু দুয়োটাই গৈয়ে আহোঁ অকলশৰে থাকিবলৈ পালে আমাৰো ভাল লাগিব দিয়াচোন ইয়াত আকৌ বেৰৰো কাণ থাকে নহয় ৰাজ তুমি মোৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰি আছা মই কি কৰিলো তোমাক প্লিজ তুমি মোক কষ্ট নিদিবা এনেকৈ কথা নকবা প্লিজ কতনো কষ্ট দিলোঁ মই তোমাক মইতো তোমাক ভালে ৰাখিবলৈ বহুত চেষ্টা কৰিছোঁ তুমি কেনেকৈ ক'লা হা তুমি মোক ভালকৈ ৰাখিছা বুলি তুমি মোৰ আগতে মোৰ সন্মুখতে বৌ কেনেকৈ লৈ মোক কিমান জ্বলাইছা এবাৰ ভাবি চাইছানে মোৰ কিমান বেয়া লাগিছে তুমি এবাৰ উপলব্ধি কৰিব পাৰিছানে ৰাজ শুনা না তুমিতো মোক ভাল পাই বিয়া কৰাইছিলা তুমিতো মোক বহুত ভাল পোৱা ভাল পাওঁ কাৰণেতো তোমাৰ কথা ৰাখিছোঁ তোমাৰ কথা প্ৰতিটো আখৰে আখৰে পালন কৰিছোঁ কি শুনা নাই তোমাৰ কথা মই তোমাৰ কথা শুনিয়ে দেখোন মই বৌক বিয়া কৰাইছোঁ আচলতে যি হয় ভালৰ কাৰণেই হয় আৰু এটা কথা হয় কিন্তু মই যদি বৌক বিয়া নকৰালোঁ হয় তেতিয়াহ'লে মই জীৱনত এজনী ভাল জীৱনসংগী পোৱাৰ আশা হেৰুৱাই পেলালোঁ হয় কাৰণ এতিয়া মই এজনী পাৰফেক্ট জীৱনসংগী পাইছোঁ যিজনীয়ে মোৰ সকলো দুখ মৰম বুজি পায় তোমাক বহুত বহুত ধন্যবাদ তোমাৰ কাৰণে ইমানখিনি হ'ল
আৰু মই এজনী ধুনীয়া আৰু ভাল জীৱনসংগী পালোঁ। ৰাজ হ'ল দিয়া, ইমান কথা ক'ব নালাগে। কোনোবাই বুজিলে এনেই বুজিব। ব'ল আমি যাওঁ। আচলতে মই ইয়াত এনেই সময় নষ্ট কৰি আছোঁ। ইমান টাইম আমি যাবই লাগিছিল। আমাৰ ফ্লাইট মিছ হৈ যাব নহয়। ব'লা অনন্যা। ব'লা। ৰাজ ৰাজ শুনাচোন, মোৰ কথাটো শুনাচোন। ৰাজ মোৰ কথাটো শুনা না। মোৰ লগত এইবিলাক কি হৈ আছে? নাই, মই এনেকে অকলে থাকিব নোৱাৰো। মোৰ চকুৰ সন্মুখতে মোৰ স্বামী বেলেগ এজনী তিৰোতাৰ লগত মই সহ্য কৰিব নোৱাৰো। নাই, মই যাব দিব নোৱাৰো। মই ইহঁতক এনেকৈ যাব দিব নোৱাৰো। মা মা কি হ'ল সৰু বোৱাৰী? মা, মই আৰু সহ্য কৰিব নোৱাৰো। ইহঁতক ৰখাওক মা। মোৰ চকুৰ সন্মুখতে ইহঁতক মই এনেকৈ মৰম কৰাটো বা ইহঁত ইমান এনেকৈ থকাটো সহ্য কৰিব নোৱাৰো মা। মোক ৰাজে বহুত বেছি জ্বলাইছে। মোৰ চকুৰ সন্মুখতে মোৰ হাজবেণ্ডে বেলেগ এজনী তিৰোতাক হাতত ধৰি হনিমুনলৈ গৈছে। মই কেনেকৈ সহ্য কৰো মা? মোৰ বহুত কষ্ট হৈছে মা, বহুত কষ্ট হৈছে। আপুনি কিবা এটা কৰক মা, কিবা এটা কৰক। মই কি কৰিম? কি কৰিব পাৰোঁ মই একো কৰিব নোৱাৰো। আৰু তুমি এতিয়া কিয় কান্দিছা? প্ৰথমতেতো মই তোমাক সাৱধান কৰি দিছিলোঁ। তুমিতো মোৰ এটা কথাও শুনা নাছিলা। মই এতিয়া একো কৰিব নোৱাৰো। তোমাৰ নিজৰ কপালখন তুমি নিজেই ফুটাই লৈছা। তোমাৰ নিজৰ ভাগ্যখন তুমি নিজেই বেয়া কৰি লৈছা। তাত আমি একো কৰিব নোৱাৰো। মা, মই আপোনাক সাহায্য কৰিছো। মোৰ কাৰণে কিবা এটা কৰক। মই জানো মই বহুত ডাঙৰ ভুল কৰিছো মা। আপোনাৰ কথা যদি মই তেতিয়াই শুনিলোহেঁতেন, আজি মোৰ এই দশা কেতিয়াও নহলহেঁতেন। আজিহে মই উপলব্ধি কৰিব পাৰিছো মা, স্বামী ডাঙৰ নে টকা ডাঙৰ। মই একো সহ্য কৰিব নোৱাৰা হৈ গৈছো মা। কিন্তু মা, মোৰ বিশ্বাস আছে আপুনি যদি আপোনাৰ ল'ৰাক এবাৰ বুজায় তেতিয়াহ'লে আপোনাৰ ল'ৰাই বুজি পাব। আপোনাৰ কথা মানিবই মা। আপোনাক মই সাহায্য কৰিছো মা, আপুনি বুজাওক। মই থাকিব পৰা নাই মা, মই সহ্য কৰিব পৰা নাই। তুমি মোৰ ওচৰত হাতযোৰ কৰি একো লাভ নাই, আৰু মই একো কৰিব নোৱাৰো। চোৱা, মোৰ হাতততো একোৱেই নাই। সকলোবিলাক তুমি নিজে শেষ কৰিলা। এতিয়া কি কৰিব পাৰো? তেতিয়াহ'লে কি কৰিম মা? কি কৰিম মই? ৰাজে মোৰ কথা একো শুনিবই নিবিচাৰে মা। মোৰ কাম আছে, মই ইয়াত এনেকৈ কথা পাতি থকাৰ টাইম নাই। মই যাওঁ। সৌজনী দেখোন ভণ্টি। ভণ্টি, তই এনেকৈ হঠাতে কান্দি কান্দি গুচি আহিলে যে, চব ঠিকে আছেনে? একো ঠিকে থকা নাই দাদা, একো ঠিকে থকা নাই। মোক ৰাজে অকণমানো মৰম নকৰা হ'ল। সি মোক আগৰ নিচিনাকৈ ভাল নোপোৱা হ'ল দাদা। ৰাজে কি কৰিলে? তাৰ কি বেলেগ ছোৱালীৰ লগত সম্পৰ্ক আছে? নাই নাই, তেনেকৈ একো কথা নাই দাদা। মানে ডাঙৰ বৌ যে বিধৱাজনী, মই বৌৰ লগত ৰাজক বিয়া পাতি দিছিলোঁ। মানে বৌৰ গিৰিয়েকে মৰাৰ আগতে বৌৰ নামত 20 লাখ টকা ফিক্স ডিপজিট কৰি থৈ গৈছিলে, আৰু এতিয়া গোটেইবিলাক টকা ওলাইছে। মই ভাবিলোঁ ৰাজৰ লগত যদি বৌক বিয়া কৰাই দিব পাৰোঁ, 20 লাখ টকাটোতো পামেই পাম। তাৰপাছত মোৰ মনৰ আশা যিবিলাক আছে সকলোবিলাকে পূৰণ হ'ব বুলি ভাবিছিলোঁ টকাই সকলো। মই ভাবিছিলোঁ মোক ভৱিষ্যতে স্বামী আৰু সন্তানৰ কোনো প্ৰয়োজনেই নহ'ব, খালি টকা হ'লেই সকলো হৈ যাব বুলি ভাবিছিলোঁ। কিন্তু নহয় দাদা, মই ভুল ভাবিছিলোঁ। দাদা, মোক এতিয়া টকাৰ দৰকাৰ নাই, টকা মোক নালাগে। মোক এতিয়া ৰাজকহে লাগে দাদা। মই এতিয়া ভালদৰে বুজিব পাৰিছোঁ মই কিমান ডাঙৰ ভুল কৰিলোঁ, কিমান অন্যায় কৰিছোঁ মই। ৰাজে মোক আগৰ দৰে ভালেই নোপোৱা হ'ল দাদা। সেইটো বিয়া পাতিবলৈ ৰাজিয়ে হোৱা নাছিল দাদা, মইহে জোৰ জবৰদস্তি বনাইছিলোঁ। এতিয়াতো মোৰ কথা একো শুনিবলৈ নিবিচাৰে, আগৰ দৰে মোক ভালেই নাপায়। মই তাক বহুত ভাল পাওঁ দাদা, বহুত ভাল পাওঁ। তাৰ অবিহনে জীয়াই থাকিব নোৱাৰো মই। দাদা, তয়ে কিবা এটা কৰচোন,
মই কিবা এটা কৰিব পৰা ৰাস্তা সকলো হেৰুৱাই পেলাইছো। মই তোৰ কথা সকলো শুনিলোঁ আৰু সকলো বুজিলোঁ যে সকলোবিলাক দুখ তোৰেই। তই যে মোৰ ভণ্টি, ক'বই লাজ লাগিছে। তই টকাৰ লোভত অন্ধ হৈ গৈছ ভণ্টি। চি, মোৰ ভণ্টিজনী এনেকুৱা। তই কি টকা দেখা পোৱা নাছিলি? তোৰ নিজৰ কাৰণে তই আজি এনেকুৱা এটা দিন দেখিবলৈ পাইছ। এতিয়া তই কিয় মোৰ ওচৰলৈ আহিছ? যেতিয়া তই এই ইমান ডাঙৰ সিদ্ধান্তটো লৈছিলি তেতিয়া তই মোৰ ওচৰলৈ আহিছিলি নে মোক সুধিছিলি? ফোন এটা কৰিওতো তই জনোৱা নাই। আজিহে গম পাইছোঁ মই। আৰু তই এজনী ছোৱালী হৈ কেনেকৈ পাৰিলি হা নিজৰ স্বামীক বেলেগৰ হাতত বিক্ৰী কৰি দিবলৈ? আৰু তোৰ বয়ৰ কথা জানোৱেই, তোৰ বয়টো বহুত ভাল। তেখেতে চাগে তোৰ কথা শুনিহে এনেকুৱা কৰিব লগা হৈছে। আৰু বৌয়ে নিজৰ স্বামীৰ মৰম আদৰ সন্মান এইবিলাকহে বিচাৰিছে। সেইকাৰণে টকাখিনিকে তোক দি দিলে। কাৰণ বৌক টকাৰ দৰকাৰ নাই, তোকহে টকাৰ দৰকাৰ। মই ভবা নাছিলোঁ তই যে এনেকুৱা এটা কাম কৰিবি বুলি। দাদা, মই মানিছোতো মই বহুত ডাঙৰ ভুল কৰিছো আৰু অন্যায় কৰিছো। সেইকাৰণেতো কিবা এটা সমাধান বিচাৰি আহিছো। মই আৰু এনেকে থাকিব নোৱাৰো দাদা। তই মোৰ কাৰণে কিবা এটা কৰচোন, নহ'লে মই জীয়াই থাকিব নোৱাৰিম দাদা। মই আৰু কি কৰিব পাৰিম? মই একো কৰিবলগীয়া নাই আৰু মোৰ একো ক'বলগীয়াও নাই। তোৰ নিজৰ লাইফটো তই নিজেই শেষ কৰি লৈছ। মোৰ আৰু একো ক'বলগীয়া নাই। তই নিজেই নহয় পেলাই যদি বেলেগে কৰিলে হয় তেতিয়াহ'লে মই কিবা এটা কৰিব পাৰিলোঁ হয়। এতিয়া মই তোৰ কাৰণে একো কৰিব নোৱাৰোঁ। তইতো ভাল বুলি ভাবিয়ে সকলোবিলাক কৰিছিলি, সিদ্ধান্ত তই লৈছিলি। গতিকে এতিয়া শাস্তিও তই নিজেই ভোগ। তই এতিয়া ইয়াৰ পৰা যা। মোৰ শহুৰ দেউতাৰ বহুত অসুখ টান, মই তালৈ যাব লাগিব। বৰে ওলাইয়ে আছে, যা ইয়াৰ পৰা। ৰাজ, আৰু কিমান সময় এনেকৈ চুপচাপ লাগি থাকিবা? একো নোকোৱা যে? মই কি ক'ম কোৱা? মই একো নকওঁ। একো ক'বলগীয়া নাই মানে? হৈ গ'ল নেকি তোমাৰ? শুনা, তোমাৰ লগত ৰিলেশ্যনত থকা বহুত দিন হ'ল। আজিলৈ তুমি ঘৰতে একো এটা ক'ব পৰা নাই। তোমাক মই কিমান কৈছো তুমি কিবা এটা ডিচিশ্যন লোৱা আৰু এইবিলাক কথা ঘৰত কোৱা। তুমি মোৰ কথা একো নুশুনাই। আৰু কিমান কৈছো কিবা এটা কৰিবলৈ, একো এটা নকৰা। কিবা এটা চাকৰি তাকৰি হ'লেহে বিয়াখন ধুনীয়াকৈ হ'ব পাৰোঁ। যদি চাকৰিয়ে নহয় আমি পিছলৈ কেনেকৈ খাম কোৱাচোন? কেনেকৈ চলিম? না তুমি এটা ভাল চাকৰি কৰিছা, না কিবা এটা ডিচিশ্যন লৈছা। তুমি কিবা এটা কোৱা ৰাজ। তুমি মোক বিয়া কৰাবানে নাই সেইটো কথা কোৱা। নহ'লে মোক বিয়া দিয়াৰ কথা ঘৰত চলি আছে, কিন্তু চাকৰি কৰা ল'ৰা। মই জানো তোমাক কৈছোঁ কোৱা মই বিয়া নকৰাও বুলি? তুমিনো কিয় তেনেকৈ কৈছা? এতিয়া মই এটা বেকাৰ ল'ৰা, কোনো চাকৰি বাকৰি কৰা নাই। এতিয়াই মই তোমাক বিয়া কৰাই কি খুৱাম কোৱাচোন? কেনেকৈ চলাম? আৰু মোৰ দাদাও বাহিৰত থাকে আৰু দাদাই যিখিনি টকা পঠাই দিয়ে সেইখিনি টকাৰে ঘৰখন চলি আছে। মই কি চাকৰি বিচৰা নাই নেকি? চাকৰি বিচাৰিছোঁ কিন্তু পোৱা নাই। শুনা, মই এটা চাকৰি পালেই তোমাক বিয়া কৰাম, খালি মোক অকণমান সময় দিয়া। আৰু কিমান সময় লাগে হা? কিমান সময় লাগে আৰু? মোৰ দাদাই এটা ভাল ল'ৰা চাই পেলাই মোক বিয়া দি দিয়ক বেলেগলৈ, সেইটোৱে বেটাৰ হ'ব। আৰে তুমি কিয় তেনেকৈ কৈ আছা? কিয় বুজিবলৈ চেষ্টা কৰা নাই? চাকৰি এটা পোৱাটো সহজ কথা নেকি? চাকৰি বুলি কওঁতে চাকৰি লগতে পাই যায় নেকি? মইতো চাকৰিৰ কাৰণে বহুত ঠাইতে ইণ্টাৰভিউ দিছোঁ, কিন্তু নহ'লেনো কি কৰিম কোৱা? আৰুতো কোনো হাতৰ মানুহো নাই টকা পইচা দিয়ে চাকৰি ল'ব পাৰোঁ। মই তোমাক কৈছোঁ নহয়, মই তোমাক বিয়া কৰাম। মোক খালি অকণমান সময় দিয়া যাতে মই ঠাণ্ডা মগজুৰে কিবা এটা কৰিবলৈ পাৰোঁ। আৰু তুমি মোক সময়ো দিব বিচৰা নাই। আৰু এতিয়া মই এটা বেকাৰ ল'ৰাই তোমাক কেনেকৈ খুৱাম, কেনেকৈ চলাম? সেইকাৰণেহে মই তোমাক বিয়াৰ কাৰণে সন্মতি দিব পৰা নাই। মই আৰু তোমাক সময় দিব নোৱাৰো। মই খালি এসপ্তাহ দিছো সময়। এই এসপ্তাহৰ ভিতৰতে তুমি মোক বিয়া কৰাব লাগিব। যদি এনেকুৱা নকৰা তেতিয়াহ'লে কিন্তু খুব বেয়া হ'ব। পাগল হৈছে নেকি তুমি হা? কথাবিলাক কিয় বুজিবলৈ ট্ৰাই নকৰা তুমি? ইমান উত্তেজিত হ'ব নালাগে নহয়। বাৰু ঠিক আছে, মই ফেমিলি মেম্বাৰৰ লগত কথাখিনি পাতি তোমাক ডিচিশ্যনটো জনাম বাৰু। ঠিক আছে, ব'লা আহাৰ পৰা কাজিয়াই কৰি আছো, অকণমান বহি লওঁ। ঠিক আছে। ঋতিকা, কি হ'ল কোৱাচোন? মই কোৱা কথাটো কি পাহৰিলা নেকি? মই সোনকালে এটা ডিচিশ্যন লোৱা বুলি কৈছিলো নে নাই বাৰু? তুমি মোক এতিয়ালৈকে একো জনোৱা নাই যে? মানে ঋতিকা, মই কথাবিলাক ঘৰত ইমান ভালদৰে ক'বই পৰা নাই। তুমি এতিয়া কি ফেমিলিৰ আগত কথা ক'বলৈ তুমি জীৱনতো নোৱাৰা। তুমি এটা কাম কৰিবা, তুমি কালিলৈ আমাৰ দাদাৰ অফিচলৈ যাবা। মই দাদাক সকলোবিলাক কথা কৈছোঁ আৰু তুমি তাত গৈ পেলাই তোমাৰ আৰু মোৰ কথা ক'বা।
দাদাই যদি কিবা কয় একো নকয় মই তোমাক কৈছোৱে দেখোন মই দাদাৰ আগত সকলোবিলাক কথা শ্বেয়াৰ কৰিছোঁ বুলি তুমি সকলোবিলাক কথা বুজাই দিবা যে তুমি মোক বিয়া কৰাবা বুলি তুমি কিয় বুজিব পৰা নাই কোনখন মুখ লৈ তোমাৰ দাদাৰ ওচৰলৈ যাম মই এতিয়া এটা বেকাৰ ল'ৰা একো নাই মোৰ তুমি বেকাৰ তোমাৰ চাকৰি নাই সেইবিলাক মই একো নাজানো মুঠতে মই তোমাক 7 দিন সময় দিছিলোঁ এতিয়া আৰু এদিনহে সময় আছে গতিকে তুমি মই বিচাৰিছোঁ দাদাৰ ওচৰত গৈ পেলাই কথাখিনি পাতাগৈ তুমি মোক এইকেইদিনৰ ভিতৰতে বিয়া পাতিবই লাগিব ঠিক আছে বাৰু মই কালিলৈ ৰাতিপুৱাই যাম তোমাৰ দাদাৰ লগত কথা হ'বলৈ ঠিক আছে হ'ব দিয়া এতিয়া বাই হেল্ল' ঋতিকা শুনাচোন দাদা সোমাব পাৰোঁনে নিশ্চয় নিশ্চয় আহাচোন মই ৰাজ দাদা ভণ্টিয়ে কৈছে তোমাৰ কথা বাৰু বাইদেউ তুমি কি কৰানো দাদা মই মানে শিক্ষিত বেকাৰ মানে শিক্ষিত বেকাৰ মানে মই মানে গ্ৰেজুৱেট BA পাছ কৰিলোঁ কিন্তু কি কৰিব চাকৰি নাই আমাৰ পৰিয়ালত মোৰ মা মোৰ বৌ আৰু ময়ে আছোঁ আৰু দাদা বিদেশত থাকে দাদাৰ এখন হাতৰ ওপৰতে আমাৰ সংসাৰ দাদাই যিখিনি টকা দিয়ে সেইখিনি টকাৰে আমাৰ সংসাৰখন চলে মানে আমাৰ ঘৰখন ধুনীয়াকৈ চলে মই এটা মধ্যবিত্ত সন্তানৰ ল'ৰা আৰু দাদা আমাৰ কোনো চিনাকি মানুহো নাই যে টকা পইচা দি চাকৰি ল'বলৈ গতিকে বহুত ভালদৰে পাছ কৰিও আজি এটা ভাল চাকৰি ল'ব পৰা নাই সেইকাৰণে কৈছিলোঁ দাদা শিক্ষিত বেকাৰ বুলি শুনা ৰাজ দেউতা ঢুকোৱাৰ পাছত মই ভণ্টিক বহুত আলাসত ডাঙৰ কৰিছোঁ তাইক লৈ মই বহুত সপোন দেখিছোঁ মইতো কোনো বেকাৰ ল'ৰাকে মোৰ ভণ্টিক বিয়া দিব নোৱাৰোঁ তুমি এটা কাম কৰিব পাৰিবা তুমি আমাৰ অফিচতে এটা চাকৰি বিচাৰা ইয়াতে এটা চাকৰি লৈ লোৱা তুমি মই দিম চৰি দাদা এনেকৈ মোক চাকৰি নালাগে দাদা এনেকৈ যদি চাকৰি কৰিবলৈ পৰা হ'লে মইতো দাদাকো ক'ব পাৰিলোঁ হয় দাদা তোমাৰ নিচিনাকৈ মোক বিদেশতে কিবা এটা কাম বিচাৰি দিয়া তাতেই মই কাম কৰিম কিন্তু মই বিচাৰোঁ মই নিজেই কিবা এটা কৰিম শুনা ৰাজ মই কিন্তু মোৰ শহুৰৰ ঘৰৰ পৰা বহুত সহায় পাইছিলোঁ যাৰ কাৰণে এটা কোম্পানী খাৰা কৰিব পাৰিলোঁ তুমি মোৰ পৰা হেল্প এটা ল'ব পাৰা তুমি মোৰ পৰা হেল্প ল'লে তোমাৰেই সহায় হ'ব দিয়াচোন মইতো লৈছিলোঁ হেল্প মোৰ শহুৰ দেউতাৰ পৰা নালাগে দাদা মই আগতেই কৈছোঁ মোক এনেকৈ চাকৰি নালাগে মই বিচাৰোঁ মই নিজেই কিবা এটা কৰিম আৰু নিজে বহুত কষ্ট কৰিম উপাঙতে মোক চাকৰি নালাগে দাদা সেইকাৰণে মই আপোনাৰ অফাৰটো ৰাখিবলৈ নোৱাৰিম মোৰ এইটোৱে কথা দাদা আপুনি যদি আপোনাৰ ভণ্টিক মোলৈ বিয়া নিদিয়ে তেতিয়াহ'লে মই তাতো ৰাজি আৰু যদি বিয়া দিয়ে তেতিয়াহ'লে তাতো ৰাজি কিন্তু এনেকৈ মোক চাকৰি নালাগে ঠিক আছে দিয়া মই বুজিলোঁ তোমাৰ ভিতৰত বহুত সাহস আছে উদ্যমতা আছে মই বুজিব পাৰিলোঁ তুমি কেনেকুৱা মোৰ ভণ্টিক তোমাৰ লগত বিয়া দিম বিয়াৰ পাছত তোমাৰ কিবা এটা ব্যৱস্থা হৈ যাব থেংক ইউ দাদা ৱেলকাম অনন্যা তুমি ইমান ধুনীয়াকৈ বনোৱা একেবাৰে মায়ে বনোৱাৰ দৰে হয় হয়নে কি হৈছে আকৌ কি হৈছে বাৰু মই কি জানো ৰাজ তুমি বহুত সলনি হৈ গলা তুমি এবাৰো মোৰ কথা শুনিবলৈ বিচৰা নাই মইতো মানিছোঁ ন মই ভুল কৰিছোঁ বুলি কিন্তু সেই বুলি তুমি মোক এনেকৈ অৱহেলা কৰিবা নেকি তুমি বিশ্বাস কৰা ৰাজ মই তোমাক বহুত ভাল পাওঁ আৰু কিমান ভাল পাওঁ সেইটো মই তোমাক ভাষাৰে বুজাব নোৱাৰিম মই এইটো বুজিব পাৰিছোঁ ৰাজ টকাৰ লোভত পৰি মই যে তোমাক বৌক বিয়া পাতিব দিলোঁ মই উপলব্ধি কৰিব পাৰিছোঁ ৰাজ মই যে কিমান ভুল কৰিছোঁ তুমি মোক সাগৰ নিচিনাকৈ ভাল পোৱা না আৰু তুমি মোক এনেকৈ অকলশৰে আৰু ক'তো এৰি থৈ নাযাবা জানানে মই তোমাক কিমান মিছ কৰিছিলোঁ কিন্তু তুমিতো মোক এবাৰো মিছ কৰা নাই ন মই তোমাক হাতযোৰ কৰিছোঁ ৰাজ তোমাৰ জীৱনলৈ মোক আকৌ ঘূৰাই লৈ যোৱা মই তোমাৰ লাইফত আহিব বিচাৰিছোঁ মোক টকা নালাগে মোক তোমাকহে লাগে ৰাজ মোক তোমাকহে লাগে তুমি আগৰ কথাবিলাক এবাৰ মনত পেলাই চোৱাচোন নাই মই মনত পেলাব নিবিচাৰোঁ কাৰণ তুমি মোক নহয় টকাক ভাল পোৱা তুমি টকাৰ কাৰণে মোক বেলেগ এজনী ছোৱালীৰ হাতত বিক্ৰী কৰি দিব পাৰিলা
তুমি কেনেকৈ ভাল পালা মোক? হা, কেনেকৈ ভাল পালা? তোমাক মই মোৰ লাইফত পুনৰাই নিবিচাৰোঁ। মোৰ ওচৰত আহি এতিয়া এইবিলাক কথা কোৱাৰ কোনো প্ৰয়োজন নাই। শুনাচোন, এই বেগটোত 20 লাখ টকাই আছে। মই যিমান খৰচ কৰিছো গোটেইখিনি টকা এই বেগটোতে ভৰাই দিছো। তুমি এইখিনি টকা ঘূৰাই লোৱাব, যিখিনি টকাৰ বিনিময়ত মই মোৰ স্বামীক তোমাক দি দিছিলো। ইয়াত গোটেইখিনি টকাই আছে বৌ, গোটেই টকাই আছে। মই তোমাক সাহায্য কৰিছো বৌ, তুমি মোৰ হাজবেণ্ডক ঘূৰাই দিয়া। তুমি কি এখন সংসাৰ খেলৰ পুতলা বুলি ভাবিছা নেকি? তুমি যেতিয়াই মন যায় তেতিয়াই উলোটা পুলোটা কৰি থাকিবা, যেতিয়াই মন যায় তুমি খেলিবা, যেতিয়াই মন যায় তুমি দলিয়াই পেলাবা। শুনা, এই টকাখিনি তোমাৰ। এই টকাখিনি মই তোমাক আজিৰ পৰা 3-4 মাহৰ আগতে দি দিছো। এই টকাখিনি লৈ তুমি যি কৰা কৰা, সেইটো তোমাৰ একান্ত ব্যক্তিগত কথা। ৰাজ মোৰ হাজবেণ্ড, মই মোৰ হাজবেণ্ডৰ ভাগ কাকো দিব নোৱাৰো। তুমি যদি আমাৰ লাইফৰ পৰা গুচি যোৱা তেতিয়া আমাৰ ভাল হ'ব। ৰাজ, ব'ল আৰু মলে। ব'লা। হে ভগৱান, মই এতিয়া কি কৰিম? তুমি মোক কিবা এটা ৰাস্তা দেখুওৱা। মই মোৰ ভুল বুজি সকলোকে ক্ষমা বিচাৰিছো, কিন্তু মই মোৰ ভুলৰ শাস্তি বহুত পাইছো। মোক কোনেও ক্ষমা কৰি দিয়া নাই প্ৰভু, কোনেও ক্ষমা কৰি দিয়া নাই। মই যাক নিজতকৈ বেছি ভাল পাওঁ তেখেতেও মোক বুজিবলৈ চেষ্টা কৰা নাই। আনকি ঘৰলৈও কৈছিলো, ঘৰৰ মানুহেও মোক বুজিবলৈ চেষ্টা কৰা নাই। মোৰ স্বামীয়ে মোক গ্ৰহণ নকৰে, কিন্তু মই মোৰ স্বামীৰ অবিহনে কেনেকৈ থাকো প্ৰভু? মইতো থাকিব নোৱাৰো। মই যদি মোৰ হাজবেণ্ডক নাপাওঁ তেতিয়াহ'লে মই জীয়াই থাকি কি কৰিম? মই জীয়াই নাথাকো আৰু। মই এই পৃথিৱীৰ পৰা গুচি গ'লে হয়তো সকলোৱে বুজিব পাৰিব মই যে সঁচাকৈ ভাল হৈছো বুলি। মই এতিয়াই মৰি যাম, মই। তুমি পাগল হৈছা নেকি ঋতিকা? মই পাগল হৈছো মই ভুল বুজি সকলোকে ক্ষমা বিচাৰিছো, কিন্তু কোনেও মোক বুজিবলৈ চেষ্টা কৰা নাই। তুমিওতো মোক বুজিবলৈ চেষ্টা কৰা নাই। নিজৰ ভাল পোৱা মানুহজনে নিজৰ আগত যদি এনেকুৱা কৰি থাকে কাৰ সহ্য হয়? মই যদি ভুলবোৰ নিজে বুজিব পাৰিছো বুলি তোমালোকৰ বিশ্বাস হোৱা নাই তেতিয়াহ'লে তোমালোকে যি কৰিবলৈ দিয়া মই তাকেই কৰিম। লাগিলে মই মৰি যাম, মই মৰি সকলোকে বুজাই থৈ যাম যে মই মোৰ ভুলবোৰ বুজিব পাৰিছো। মই আৰু জীয়াই নাথাকো ৰাজ, জীয়াই নাথাকো। তোমাৰ কথা সকলো বুজিলো, কিন্তু তুমি যদি আত্মহত্যা কৰা তোমাৰ জানো হাজবেণ্ডে থাকিব পাৰিব? মই আৰু অভিনয় কৰিব নোৱাৰিম দেই। অভিনয় মানে কি কৈ আছা বৌ? মই একো বুজিব পৰা নাই। শুনা সৰু বোৱাৰী, মই কম। তুমি যেতিয়া টকাৰ কাৰণে তোমাৰ স্বামীক ডাঙৰ বোৱাৰীৰ হাতত গতা দিবলৈ বিচাৰিছিলা তেতিয়া কি জানা? ডাঙৰ বোৱাৰীও ৰাজি নাছিল আৰু সৰু ল'ৰাও ৰাজি হোৱা নাছিল। তুমি ভুল কৰিছা। তোমাৰ ভুলটো উপলব্ধি কৰাবৰ বাবে আমি সকলোৱে এই অভিনয়টো কৰিলোঁ। আচল কথাটো হ'ল ৰাজৰ লগত বৰ কি বিয়া হোৱা বুলি ভাবিছা? নাই হোৱা নহয়, বিয়া নহ'লে আকৌ। আৰু এই নাটকখন সিহঁতক মই কৰিবলৈ কৈছোঁ। ৰাজ, মায়ে এইবিলাক কি কৈছে? মায়ে যি কৈছে একদম ঠিক কথাই কৈছে। মোৰ মাৰ পাছতেই মোৰ বৌৰ স্থান, আৰু বৌ হৈছে মোৰ দ্বিতীয় মা। মই মোৰ মাক কেনেকৈ বিয়া পাতিব পাৰোঁ? আমি যি কৰিছোঁ তোমাৰ এই ভুলটো ভাঙিবৰ কাৰণে কৰিছোঁ। আজি মোৰ বহুত ভাল লাগিছে, কাৰণ তুমি অন্তৰৰ পৰাই নিজৰ ভুলবোৰ বুজিব পাৰিছা। মোৰ কাৰণে এইটোৱে যথেষ্ট আছিল ঋতিকা। বৌ, তুমি প্লিজ মোক ক্ষমা কৰি দিয়া। মই তোমাৰ লগত বহুত অন্যায় কৰিছোঁ, বহুত অত্যাচাৰ কৰিছোঁ, তোমাক বহুত বেয়া ব্যৱহাৰ কৰিছিলোঁ বৌ, যি মই কৰিব নালাগিছিল। মইতো তোমাৰ নিজৰ ভনীৰ দৰে। তুমি মোক নিজৰ ভনী বুলি ভাবি ক্ষমা কৰিব নোৱাৰিবানে বৌ? মোক ক্ষমা কৰি দিয়া বৌ। পাগলীজনী, সৰু ভনী নিচিনা কিয়? তুমিতো মোৰ ভনীয়ে। মই তোমাক সদায় নিজৰ ভণ্টিৰ দৰে ভাবোঁ, আৰু মই ৰাজক কেতিয়াও বেলেগ চকুৰে চোৱা নাই, সদায় নিজৰ ভাইটিৰ দৰে ভাবি আহিছোঁ। আৰু ইমান দিনে তোমাক এইখিনি জ্বলোৱাৰ বাবে মোকো ক্ষমা কৰি দিবা। মোৰো বহুত বেয়া লাগিছিল, কিন্তু কি কৰিবা,
এইখিনি কষ্ট দিয়াৰ বাবে হয়তো আজি তুমি উপলব্ধি কৰিব পাৰিলা। নাই বৌ, তুমি এনেকৈ কিয় কৈছা? তোমালোকে যদি মোৰ লগত এনেকুৱা ব্যৱহাৰ নকৰিলাহেঁতেন মই হয়তো আজি বুজিবই নোৱাৰিলো হয়, থাকিলো হয়। যদি মোক এইখিনি উপলব্ধি নকৰালাহেঁতেন মই কেতিয়াও বুজিয়ে নাপালো হয় প্ৰিয়জন কি, নিজৰ পৰিয়াল কি। আজি এইখিনিৰ কাৰণে মই বুজিব পাৰিছো যে ভালপোৱা কি। সঁচাকৈ বৌ, মোৰ অন্তৰত থকা বেয়া মানুহজনী তোমালোকে উলিয়াই পেলালা। এতিয়া কন্দা কটা কৰি থাকিব নালাগে, এতিয়া সকলোবিলাক হেপী। মা বলক আমি দুইজনে ভিতৰলৈ যাওঁ। মোৰ ভনীজনীয়ে কিমান দিনৰ পাছত নিজৰ হাজবেণ্ডক পাইছে, অকণমান সিহঁতক টাইম দিওঁ। বলক মা। বলা। তুমি মোক চলাই পেলাই বহুত ভাল পাইছিলা ন? তুমি জানা, দুখৰ পাছতেই সুখ। মই যদি এনেকুৱা নকৰিলো হয় তোমাক জানো মই ঘূৰাই পালো হয় কোৱা? মই এইটোৱে বিচাৰিছিলো মোৰ মৰম লগা মানুহজনী কেতিয়া মোৰ হয়। আজি মই তোমাক ঘূৰাই পালো। আজিৰ পৰা তোমাক মোৰ পৰা কোনেও দূৰ কৰিব নোৱাৰে, কোনেও নোৱাৰে। মোক আৰু একো নালাগে ৰাজ, মোক তোমাকহে লাগে।